মহান মনীষীৰ কাৰণে যি জাতিয়ে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যায় সেই জাতি বহুত উন্নতি কৰে। মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা আৰম্ভ কৰিছো। নলেজ সন্ধান কৰাটো, নলেজ জ্ঞান আহৰণ কৰাটো এয়া প্ৰতিগৰাকী মানুহৰ কাৰণে অব্লিগেশ্যন, এয়া প্ৰতিগৰাকী মানুহৰ কাৰণে দায়িত্ব আৰু কৰ্তব্য। সেই আগৰ শিক্ষকসকল আৰু আজি ইয়াত উদযাপন সমিতিক মই ধন্যবাদ দিম, যি উদযাপন সমিতিয়ে মহান শিক্ষকসকলক একেলগ কৰি যি মহান শিক্ষকসকলক আজি সম্বৰ্ধনা দিলে, এয়াই ভৱিষ্যতৰ কাৰণে এক দিগদৰ্শন, এয়াই ভৱিষ্যতৰ কাৰণে এক সুন্দৰ আৰম্ভণি। যি জাতিয়ে নিজৰ শিক্ষকক পাহৰি নাযায় সেই জাতিয়ে এদিন উন্নতি লাভ কৰিবই। সেইকাৰণে কৈছো অভ্যৰ্থনা সমিতিৰ কাৰণে আপোনালোকে আৰু এবাৰ হাত চাপৰি দিয়ক। মই আজি যিহেতু শিক্ষকৰ সম্বৰ্ধনা অনুষ্ঠান, মই শিক্ষকসকলৰ কথাই কম। আগত শিক্ষক আছিল গাঁৱৰ, শংকৰদেৱৰ শিক্ষক আছিল মহেন্দ্ৰ কন্দলীৰ তলত গৈ তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। মাধৱদেৱৰ শিক্ষক আছিল শংকৰদেৱ আছিল। হযৰত আবু বকৰ সিদ্দিকৰ শিক্ষক আছিল মুহাম্মদুৰ ৰাসূলুল্লাহ। শিক্ষক আছিল কোন? APJ আব্দুল কালাম। শিক্ষক আছিল কোন? সৰ্বপল্লী ৰাধাকৃষ্ণন। শিক্ষক সমাজৰ শিক্ষক। কিন্তু আমাৰ কাৰণে, আপোনাৰ কাৰণে বোধ হয় আমাৰ আটাইতকৈ প্ৰিয় শিক্ষকগৰাকী কিন্তু সেই LP স্কুলৰ শিক্ষকজনেই, হয়নে নহয়? হয়নে? LP স্কুলৰ শিক্ষকসকলে কি আমাৰ প্ৰিয় শিক্ষক, হয়নে? মোক যদি এতিয়াও কোনোবাই কয় আপোনাৰ প্ৰিয় শিক্ষক কোন, জীৱনত বহুত শিক্ষক লগ পাইছো, কলেজ বিশ্ববিদ্যালয়ত বহুত শিক্ষক লগ পাইছো, কিন্তু মোৰ এতিয়াও প্ৰিয় শিক্ষক মোক LP স্কুলত অ আ ক খ শিকোৱা কমৰুদ্দিন ছাৰেই মোৰ এতিয়াও প্ৰিয় শিক্ষক। মোৰ এতিয়াও প্ৰিয় শিক্ষক কোন? মোৰ LP স্কুলত শিকোৱা সেই আমিন মাষ্টৰ আৰু অৰবিন্দ মাষ্টৰে মোৰ এতিয়াও কিন্তু মোৰ কাৰণে প্ৰিয় ছাৰ, প্ৰিয় শিক্ষক। বাকী দুগৰাকী ঢুকাল, কমৰ ছাৰক এতিয়াও মই শিক্ষক দিৱসৰ দিনা হেপী টিচাৰ্ছ ডে বুলি মই কিন্তু তেওঁক মই এতিয়াও কিন্তু কওঁ। আপোনালোকে মোৰ কথা বুজিব পাৰিছে? যিহেতু এয়া শিক্ষকৰ অনুষ্ঠান, আপোনালোকৰ এই অঞ্চলত মহাৰাজৰ জয়ন্তীৰ অনুষ্ঠান, এই অনুষ্ঠানতে মই এটা কথা ক'ব বিচাৰিছো। আপোনালোকৰ এই অঞ্চলৰ পৰা ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, আপোনালোকৰ এই অঞ্চলৰ পৰা বহুত মানুহ সৃষ্টি হৈছে। আপোনালোকৰ এই অঞ্চলৰ পৰা গৈ ডক্টৰ বাহাদুল ইছলাম দুদিন আগতে নেশ্যনেল ল ইউনিভাৰ্চিটি মেঘালয়ৰ ৰেজিষ্ট্ৰাৰৰ পদত উপনীত হৈছে আপোনালোকৰ এই অঞ্চলৰে ডক্টৰ বাহাদুল ইছলাম। এইখন অঞ্চল এই মৰিগাঁৱৰ বৃহত্তৰ অঞ্চল, এই বৃহত্তৰ অঞ্চলৰ পৰাই কিন্তু বহুত মানুহ বিভিন্ন ঠাইত প্ৰতিষ্ঠা লাভ কৰিছে আৰু প্ৰতিষ্ঠা লাভ কৰাৰ পিছতে এইখন বিদ্যালয় 75 বছৰ যিটো সম্পূৰ্ণ কৰিছে, 78 ইয়াৰ সম্পূৰ্ণ কৰিছে ইতিমধ্যে। যিহেতু সম্পূৰ্ণ কৰিছে ইমান বছৰ আৰু ইয়াত এটা ইমান সুন্দৰ অনুষ্ঠান এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে, ইয়াত আয়োজন কৰিছে। আপোনালোকে ইয়াত আহিছে, মই ভাল পাইছো আপোনালোকে ইয়াত আহিছে। মই আপোনালোকৰ উদ্দেশ্যে দুই এষাৰ কথা ক'ব বিচাৰিছো। আগৰ সেই মহান শিক্ষকসকলে দিনটোত বহুত ক্লাছ কৰিছিল, আগৰ শিক্ষকসকলে বহুত কাম কৰাৰ পিছতো কিন্তু তেওঁলোকৰ কোনো পাঞ্চিং চিষ্টেম নাছিল। কিন্তু পাঞ্চিং চিষ্টেম নথকাৰ কাৰণেও কি হৈছিল, ভাল মানুহ গঢ় দিছিল। আজিৰ শিক্ষকসকলে বহুত কাম কৰিব লগা হয়, আজিৰ শিক্ষকৰ বহুত কঠোৰ নিয়মৰ মাজত থাকিব লগা হয়, কিন্তু আগৰ শিক্ষকে যি চৰিত্ৰ গঠন কৰিছিল সেই চৰিত্ৰ গঠন কৰাত আমাৰ সমাজখনে আজিৰ দিনত ব্যৰ্থ হৈছে নেকি, এয়া কিন্তু এক ডাঙৰ কথা। আমাৰ শিক্ষকসকল আজিৰ দিনত সেই পুৰণা শিক্ষকসকলৰ নীতি আদৰ্শ আমাক ল'ব লাগিব। আমাক আজিৰ শিক্ষকসকলে পুৰণা শিক্ষকসকলৰ পৰা, আগৰ দিনৰ শিক্ষকসকলৰ পৰা নৈতিকতা, মানৱতা শিকিব লাগিব। আজিৰ শিক্ষকসকলে সেই পুৰণা শিক্ষকসকলৰ পৰা, আগৰ পুৰণি দিনৰ শিক্ষকসকলৰ পৰা শিকিব লাগিব তেওঁলোকে কি ধৰণে তেওঁলোকে পাঠদান কৰিছিল, তেওঁলোকে কেৰেক্টাৰ শিকাইছিল, তেওঁলোকে মানুহ কৰিছিল। আজিৰ ভাৰতবৰ্ষত 140 কোটি জনসংখ্যা আছে, কিন্তু মানুহৰ সংখ্যা বহুত কম। সেই মানুহ বনাবলৈ টিচাৰ লাগিব আৰু মই বিশ্বাস কৰোঁ এই হাতীমূৰীয়াত মানুহ বনাবলৈ এচাম টিচাৰ, এচাম শিক্ষক সকলোৰে আছে। মনত ৰাখিব এই মাতৃসকল, শিক্ষক কেৱল তেওঁ নহয় যিজনে জীৱনে কেৱল আমাৰ স্কুলীয়া শিক্ষাত পাঠদান কৰিছে, কলেজীয়া শিক্ষাত পাঠদান কৰিছে, তেওঁ অকল শিক্ষক নহয়। শিক্ষক সমাজত বহুত আছে।
আপনি আই মাতৃ আমার সকলৰে কাৰণে জীৱনৰ প্ৰথম শিক্ষকজন কিন্তু আপুনি মা গৰাকীয়ে কিন্তু প্ৰথম শিক্ষক আপুনি কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰথম শিক্ষক আপুনি আপোনাৰ ল'ৰা ছোৱালীক যদি আপুনি ভাল মানুহ কৰিব পাৰে তেনেহলে আজি আপুনি এখন সাকসেসফুল মা দেউতা প্ৰতিগৰাকী মা দেউতাৰ দায়িত্ব নিজৰ ল'ৰা ছোৱালীক ভালদৰে আমি খবৰ ল'ম নিজৰ ল'ৰা ছোৱালীক খবৰ লোৱাৰ উপৰিও আমি কি কৰিম আমি বেলেগৰ সন্তানৰ যদি কিবা ভুল ত্ৰুটি পাওঁ আমি আঙুলিয়াই দিম আৰু সমাজখন ভাল কৰিম সমাজত আজিৰ দিনত শিক্ষিত মানুহৰ সংখ্যা ইমান বাঢ়িলে কিন্তু ড্ৰাগছ খোৱা মানুহৰ সংখ্যা সিগাৰেট খোৱা মানুহৰ সংখ্যা বিড়ি খোৱা মানুহৰ সংখ্যা মদ খোৱা মানুহৰ সংখ্যাও কিন্তু সমাজত বাঢ়িলে আগত নাছিল আগত মহিলাবাৰীত ইমান স্কুল নাছিলে আগত যাবলৈ মৰিগাঁও যাব লাগিছিল নগাঁও যাব লাগিছিল গুৱাহাটী যাব লাগিছিল আজিৰ দিনত নালাগে কিন্তু ইমান শিক্ষক থকাৰ পিছতো ইমান বিদ্যালয় হোৱাৰ পিছতো কিন্তু আমাৰ সমাজত চৰিত্ৰ গঠনত কিন্তু আমাৰ সমাজত বহুত পিছ পৰি আছো আজি ৰাজনীতিবিদৰে আজি ৰাজনীতিবিদে কি কৰে ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ উপৰি তেওঁলোকে কি কৰিছে কৰাপশ্যন কৰিছে মই বেছি কথা নকওঁ মই ইয়াত আহিছো মহিলাবাৰী অঞ্চলত এই মহিলাবাৰী অঞ্চলতে মই আহি দেখা পাইছো আপোনালোকৰ ইয়াত বহুত উন্নতি হৈছে মই 2017ত ইয়াত আহিছিলো নিতুমণি শইকীয়াৰ যিটো অনুষ্ঠানৰ এটা মুখ্য অতিথি আছিল ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানত যি অনুষ্ঠানতে মই আছিলো এগৰাকী বক্তা 2017 চনতে তেতিয়া মই ছাত্ৰ আছিলো আপোনালোকৰ ইয়াত আজাদ লাইব্ৰেৰীৰ কাষতে মই আহিছিলো সেই লাইব্ৰেৰীত এটা অনুষ্ঠান পাতিছিল আপোনালোকৰ মৰিগাঁৱৰ মানুহৰ ঐতিহ্য আৰু সংস্কৃতি আছে কিন্তু আজি এই মহাৰাজৰ জয়ন্তীৰ অনুষ্ঠানত এটা পণ ল'ব লাগে যে মৰিগাঁওবাসী ৰাইজে আজিৰ পৰা এক নতুনত্বৰ সন্ধান কৰিব আজিৰে পৰা এই মৰিগাঁও অঞ্চলত এয়া হ'ব নালাগিব কোনো ধৰণৰ কাজিয়া পেচাল যাতে আমাৰ ইয়াত নহয় আজিৰ মৰিগাঁও এই মহাৰাজৰ জয়ন্তীৰ পবিত্ৰ মঞ্চত আমি প্ৰতিষ্ঠা ল'ব লাগিব যে মই যদি এই অঞ্চলৰ শিক্ষক মই কেতিয়াও ক্লাছত ফাঁকি নিদিম মই যদি এই অঞ্চলৰ এজন ব্যৱসায়ী মই ভালদৰে ব্যৱসায় কৰিম মই যদি এই অঞ্চলৰ এগৰাকী মাতৃ মই মাতৃত্বৰ দায়িত্ব পালন কৰিম মই যদি এই অঞ্চলৰ এগৰাকী পিতৃ মই পিতৃত্বৰ দায়িত্ব পালন কৰিম আমাৰ সংখ্যালঘু অঞ্চলবিলাকত কি দেখা যায় আমাৰ সংখ্যালঘু অঞ্চলবিলাকত দেখা যায় আমি চাহ দোকানত বহি আড্ডা মাৰো কিন্তু ল'ৰা ছোৱালীৰ খবৰ আমি নলওঁ বিশেষকৈ অভিভাৱকসকলে আই মাতৃসকলে ঘৰত কি কৰিছে বহুতে কথা পাতিছে বেলেগৰ যাৰ লগত কথা পাতিছে বেলেগ আত্মীয় স্বজনৰ লগত কথা পাতিছে কিন্তু ল'ৰা ছোৱালীৰ খবৰ লোৱা আমি দেখা নাপাওঁ সেইকাৰণে আমাৰ অঞ্চলৰ পৰা গৈ যি ধৰণে সাকসেস হ'ব লাগে সেই সাকসেস কিন্তু আমি কেতিয়াও নাপাওঁ আজিৰ পৰা এইখন মহাত্মা গান্ধীৰ ভাৰতবৰ্ষত আমি সততাৰ কাৰণে আমি প্ৰতিজ্ঞা ল'ব লাগিব মই যদি এগৰাকী টেট শিক্ষক মোৰ দায়িত্ব ছাত্ৰ ছাত্ৰীৰ লগত কেতিয়াও আপোচ নকৰা ছাত্ৰ ছাত্ৰীৰ ডিউটিক কেতিয়াও ফাঁকি নিদিয়া সেই দায়িত্ব যদি মই পালন কৰোঁ মই এগৰাকী সফল শিক্ষক মই যদি মাতৃ মোৰ ল'ৰাই কি কৰিছে মোৰ ছোৱালীজনী কি কৰিছে কোনোবাই চিগাৰেট খাইছে নেকি কোনোবাই মদ খাইছে নেকি মোবাইলত তেওঁলোকে কি চাইছে সেই মাতৃগৰাকী যদি দেখিব পাৰে তেওঁ এগৰাকী সৎ মাতৃ যিগৰাকী দেউতাই নিজৰ ল'ৰা ছোৱালীক ভালদৰে পঢ়া শুনা কৰি ইষ্টাব্লিছ কৰিছে কেৱল জন্ম দিয়া নাই জন্ম হোৱাৰ পিছত তেওঁলোকে ইষ্টাব্লিছ কৰিছে ল'ৰা ছোৱালীক ভাল মানুহ গঢ়িবলৈ ল'ৰা ছোৱালীক ভাল কেৰিয়াৰ এটা পাবলৈ যি এটা ভাল পৰামৰ্শ যদি দিয়ে তেনেহ'লে কি হ'ব সেইগৰাকী এগৰাকী সৎ দেউতা হ'ব দেউতা হোৱা বহুত কঠিন কাম আপোনালোকে জানে মা হোৱা বহুত কঠিন কাম আপোনালোকে জানে কিন্তু সেই আই মাতৃসকলে কিন্তু বহুত সুন্দৰ ভাৰতবৰ্ষখন এক বৃহত্তৰ সুন্দৰ ভাৰতবৰ্ষ কৰিব পাৰে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় বিশ্বগুৰুৰ কথা কয় বিশ্বগুৰু ভাৰতবৰ্ষ গোটেই বিশ্বৰ গুৰু হোৱাৰ কাৰণে আমাৰ যি মিছন চলিছে সেই মিছনত কিন্তু আই মাতৃসকলৰ ভূমিকা আটাইতকৈ অধিক সমাজত কেতিয়াও বিশ্বগুৰু নহয় যেতিয়ালৈকে কৰাপশ্যন থাকে সমাজখন ভাৰতবৰ্ষ কেতিয়াও বিশ্বগুৰু হ'ব নোৱাৰে যেতিয়ালৈকে আমাৰ সমাজত নিচা থাকিব ড্ৰাগছ থাকিব মদ থাকিব তেতিয়ালৈকে বিশ্বগুৰু হ'ব নোৱাৰে আমাৰ সমাজত যেতিয়ালৈকে বেয়াদব মানুহৰ সংখ্যা থাকিব তেতিয়ালৈকে আমি বিশ্বগুৰু হ'ব নোৱাৰিম মহাত্মা গান্ধীৰ সপোন যে গাঁৱত ভাৰতবৰ্ষৰ আত্মা থাকে আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কথা কৈছিল বিশ্বগুৰুৰ কথা সেই বিশ্বগুৰু কৰিবলৈ কিন্তু আপুনি আই মাতৃসকলে যথেষ্ট চেষ্টা কৰিব লাগে কি কৰিব লাগে আপোনাৰ ল'ৰা আৰু ছোৱালীজনীক আপুনি চৰিত্ৰবান বনাই দিয়ক ভাৰতবৰ্ষ বিশ্বগুৰু হ'বই কালি আপোনাৰ ল'ৰা ডক্টৰ হ'লে তেওঁ কছাৰী ডক্টৰ নহ'ব আপোনাৰ ল'ৰা যদি এছিএছ অফিচাৰ হয় তেওঁ কৰাপ্টেড এছিএছ অফিচাৰ নহ'ব আপোনাৰ ল'ৰাই যদি কালি ইঞ্জিনিয়াৰ হয়
কনষ্ট্ৰাকশ্যনৰ কামত তেওঁ ফাঁকি নিদিব। আপোনাৰ ল'ৰাই যদি কালি টিচাৰ হয় তেওঁ ভালদৰে শিক্ষকতা কৰিব। আপোনাৰ ল'ৰাই বা আপোনাৰ ছোৱালীয়ে যদি অধ্যাপনাৰ লগত জড়িত হয় তেওঁ ভালদৰে কাম কৰিব। মানে আপুনি মাগৰাকীয়ে কিন্তু দেশ নিৰ্মাণৰ ফাউণ্ডেশ্যনটো গঠন কৰিলে আৰু গঠন কৰাৰ লগে লগে কি হ'ল, এক সুন্দৰ ভাৰতবৰ্ষ আমি 10 বছৰ পিছত 15 বছৰ পিছত এক সুন্দৰ ভাৰতবৰ্ষ পাম। আমি ৰাজনীতিবিদ আজি আপোনালোকৰ মাজত কওঁ আমাৰ ৰাজনীতিবিদবিলাকে কৰাপশ্যন কৰে, তাৰ কাৰণ কিন্তু আমিয়ে। কাৰণ ভোটৰ সময়ত আমি পইচা খাওঁ, চাহ খাওঁ, যেতিয়া আমি ভোটৰ সময়ত যেতিয়া এনেকুৱা কৰোঁ তাৰ কাৰণে আমাৰ নেতাবিলাকে কৰাপশ্যন কৰে। আমি যুৱ নেতাক পুষ্পাঞ্জলি দিওঁ। আপোনালোকৰ ইয়াত মোৰ এগৰাকী বন্ধু আছে মহচিন খান। মহচিন দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা পাছ আউট, চেণ্ট্ৰেল ইউনিভাৰ্চিটি। তাৰপিছত সেইগৰাকী মহচিনে গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ এতিয়া গৱেষণা কৰি আছে কেমিষ্ট্ৰিত। বহুত ব্ৰিলিয়েণ্ট ল'ৰা। মই কওঁ, হে মহচিন তুমি কিয় অধ্যাপনাৰ লগত জড়িত নহয় আকৌ ৰাজনীতি কৰিছা? মহচিনে কৈছে মোৰ মইৰাবাৰী অঞ্চলৰ কাৰণে, ধিং অঞ্চলৰ কাৰণে কিবা কৰাৰ বহুত মন আৰু মানসিকতা, সেইকাৰণে তেওঁ ৰাজনীতিত নামিছে। কিন্তু এতিয়া সঁচা কথা ক'বলৈ নাই। 2 দিন আগতে কিবা এটা কৈছে, কংগ্ৰেছে তেওঁক চকচ নোটিছ পঠাইছে। এয়াই আমাৰ ৰাজনীতি, এয়াই আমাৰ সমাজনীতি। কিন্তু আপোনালোকৰ দৰে অঞ্চলৰ মানুহে কিন্তু সেই যোগ্য প্ৰতিনিধিক নিৰ্বাচন কৰিব আমাৰ কিন্তু দৰকাৰ। আমাৰ সমাজবিলাকত, আমাৰ সমষ্টিবিলাকত আমি MLA দেখা পাওঁ, আমি বিধায়ক দেখা পাওঁ। বহুত সমষ্টিত যেতিয়া উজনি অসম যাওঁ ৰাস্তা ঘাট বহুত ভাল। আপোনালোকৰ ইয়াত আহোঁতে আজি এই মৰিগাঁৱৰ পৰা মইৰাবাৰীলৈকে যেন এটা বেলেগ ধৰণৰ জগত, যেন বেলেগ ধৰণৰ ৰাস্তা ঘাট। কিয় এই তাৰতম্য কিয়? কাৰণ আমাৰ প্ৰতিনিধিবিলাকৰ অসুবিধাৰ কাৰণে। ইয়াৰ কথা কোৱা নাই, বিভিন্ন অঞ্চলত আমি যদি যাওঁ বহুত ঠাইত ৰাস্তা ঘাট ভাল, অলপ অঞ্চল বেয়া। কিয়? আমাৰ প্ৰতিনিধিবিলাকে সেই কামবিলাক ভালকৈ কৰিব নোৱাৰে। এই মাতৃসকলে আপোনাৰ ল'ৰা ছোৱালীক আপুনি এই মন্ত্ৰণা দিব, বাবা ভৱিষ্যতে কি হবি কিন্তু বেয়া মানুহ কেতিয়াও নহবি। বাবা ভৱিষ্যতে কি হবি কোনো কথা নাই, কিন্তু ভৱিষ্যতে যেতিয়া আপুনি কিবা হ'ব তেতিয়া কিন্তু ডাঙৰক যাতে শ্ৰদ্ধা কৰে আপোনাৰ ল'ৰাই, সেই শিক্ষা কিন্তু আই মাতৃগৰাকী দিব পাৰে। আজি বহুত ল'ৰা ছোৱালীয়ে কি কৰে, বহুত ল'ৰা ছোৱালীয়ে শিক্ষিত হৈ অহাৰ পিছত তেওঁলোকে আকৌ মা দেউতাকক বৃদ্ধাশ্ৰমত পঠাবলৈ চেষ্টা কৰে। তাৰ কাৰণটো কি? কাৰণটো একো নহয়, সৰুতে তেওঁ নৈতিকতাৰ শিক্ষা পোৱা নাই। সৰুতে তেওঁ ধৰ্মৰ অলপ শিক্ষা তালিম যি অলপ পাব লাগিছিল তেওঁ সেইটো পোৱা নাই। সৰুতে আব্বাক চিনিব লাগিছিল, আম্মাক চিনিব লাগিছিল, সেইটো আমি দিয়া নাই কাৰণে আপোনাৰ ল'ৰাই, আপোনাৰ ছোৱালীয়ে আজি আপোনাক ধমক মাৰি কথা কয়। আৰু আপোনাৰ ল'ৰা ছোৱালীক ধমক মাৰি কথা কোৱাৰ অন্যতম কাৰণ সৰুতে নিদিয়া শিক্ষাটো। ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল যুৱক সমাজ আছে, যিসকল উচ্চ শিক্ষিত সমাজ আছে, মই আপোনালোকক হাত জোৰ কৰি এটা কথা কওঁ। ইয়াত বহুত মানুহ আহিছে, ইয়াত মই উচ্চ শিক্ষিত সমাজক হাত জোৰ কৰি এটা কথা ক'বলৈ লৈছোঁ যে আপোনালোকে নতুন ভাৰতবৰ্ষৰ প্ৰতিনিধি, নতুন ভাৰতবৰ্ষৰ প্ৰতিনিধি মানে আপোনাৰ ব্যৱহাৰ সকলো মানুহৰ লগত ভাল হ'ব লাগিব। নতুন ভাৰতবৰ্ষৰ আপুনি প্ৰতিনিধি মানে আপোনাৰ ব্যৱহাৰ ঘৰৰ মানুহৰ লগত ভাল হ'ব লাগিব। নতুন ভাৰতবৰ্ষৰ প্ৰতিনিধি মানে গোটেই সমাজত সমাজ সেৱা কৰি ৰাতি আহি ঘৰৰ মানুহৰ লগত ধমক দি কথা কোৱা আপোনাৰ দ্বাৰাই নতুন সমাজৰ প্ৰতিনিধি নহয়। আপুনি যদি নতুন সমাজৰ প্ৰতিনিধি হ'ব বিচাৰে তেনেহ'লে আপুনি ঘৰৰ মানুহৰ লগত ভাল ব্যৱহাৰ হ'ব লাগিব, আপোনাৰ জ্যেষ্ঠ মানুহৰ লগত ভাল ব্যৱহাৰ হ'ব লাগিব, কনিষ্ঠক আপুনি মৰম কৰিব লাগিব। জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলি যদি আমি আগুৱাই যাওঁ তেনেহ'লে এক সুন্দৰ সমাজ হ'ব। মনত ৰাখিব, আমি ভাৰতৰ নাগৰিক। আমাৰ এখন সংবিধান আছে, যি সংবিধানৰ জৰিয়তে কি হয়, যি সংবিধানৰ জৰিয়তে আমাৰ ভাৰতৰ নাগৰিকৰ মাজত কোনো ধৰণৰ বিভাজন নাই। আজি এই মহাৰাজৰ জয়ন্তীৰ হাতীমূৰীয়া বালক প্ৰাথমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তীৰ পবিত্ৰ মঞ্চত একগোট হৈ আমি প্ৰতিজ্ঞা কৰিব লাগে, আমি কেতিয়াও সমাজত ভাগ ভাগ নহওঁ, আমি কেতিয়াও ধৰ্মৰ নামত ভাগ ভাগ নহওঁ, আমি কেতিয়াও ৰাজনীতিৰ নামত ভাগ ভাগ নহওঁ। আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ম এইখন পবিত্ৰ মঞ্চত যে আমি কেতিয়াও কংগ্ৰেছ AGP BJP কি কৰিম বেচৰ কথা, কিন্তু নিজৰ গাঁৱত কিন্তু আমি একগোট হৈ থাকিম। ভোটৰ সময়ত আমি বিভাজন হ'ম বেলেগ কথা, কিন্তু আমি যিহেতু ছোৱালী বিয়া দিব লাগিব, আমি যিহেতু বেলেগক সহায় কৰিব লাগিব, আমি সদায় একগোট হৈ থাকিম। চাহ দোকানত আড্ডা মাৰি মানুহৰ মাজত শত্ৰুতা যাতে আমি কেতিয়াও নকৰোঁ, সেইকাৰণে কিন্তু আমি চেষ্টা কৰিব লাগিব। ভাৰতবৰ্ষত কোনো ধৰ্মীয় বিভাজন নাই, এয়া এক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। আপুনি মই সমাজখনত যাতে কোনো বিভাজনমুখী মন্তব্য নিদিওঁ তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আপোনাৰ ল'ৰা ছোৱালীক শিকাব লাগিব, বাবা এইখন ভাৰতবৰ্ষ মহাত্মা গান্ধীৰ ভাৰতবৰ্ষ, এইখন অসম শ্ৰীমন্ত শংকৰদেৱৰ অসম, মাধৱদেৱৰ অসম, এইখন ভূপেন হাজৰিকাৰ অসম, এইখন আজান পীৰৰ অসম, এইখন অসম জুবিন গাৰ্গৰ অসম,
যি অসমত কিন্তু কোনো ভেদাভেদ নাই। মানুহৰ মাজত যি মানুহ ভেদাভেদ কৰে তেওঁ কেতিয়াও ধাৰ্মিক মানুহ হ'ব নোৱাৰে, তেওঁ কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। ভাল মানুহৰ গুণ মানুহৰ মাজত একতাৰে ৰাখা আৰু মানুহৰ মাজত একগোট হৈ থকা। মানুহৰ মাজত যেতিয়ালৈকে আমি একগোট হৈ থাকিম তেতিয়ালৈকে কিন্তু আমি এখন নতুন সমাজৰ আমি গঠন কৰিব পাৰিম। ধৰ্মৰ নামত বিভাজন কৰিবলৈ ৰাজনীতিয়ে চেষ্টা চলাব, চলক, এনজয় কৰক, টিভিৰ মন্তব্য এনজয় কৰক, চিৰিয়াছলি নল'ব। আপুনি ভাবিব সমাজত মই একেলগে হিন্দু মুছলমান একেলগে থাকিব লাগিব। ইয়াত নাগৰিকৰ মাজত কোনো শ্ৰেণী বিভাজন নাই। আপোনাৰ ধৰ্ম আপুনি পালন কৰিব, বেলেগৰ ধৰ্ম বেলেগে পালন কৰিব, বেলেগ কথা। কিন্তু মই এই কথা কম, মই এজন ভাৰতবৰ্ষৰ দায়িত্ববান নাগৰিক হিচাপত মই দিয়া কথাবোৰ মই কি কৰিম, মোৰ জৰিয়তে যাতে সমাজখনৰ কোনো বেয়া নহয়, ৰাষ্ট্ৰৰ কোনো যাতে বেয়া নহয়, মোৰ জৰিয়তে মোৰ শিক্ষা অনুষ্ঠানৰ যাতে কোনো বেয়া নহয়, তাৰ কাৰণে মই চেষ্টা চলাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, মৰমৰ আই মাতৃসকলকো কৈছোঁ, আজিৰ পৰা এক নতুন প্ৰতিজ্ঞা, যি প্ৰতিজ্ঞাৰ জৰিয়তে আপোনালোকে ইমান ডিচিপ্লিন, ইয়াত আপোনালোকে ইমান মনোযোগ সহকাৰে ইমান মানুহ আপোনালোকে বহি আছে, এয়াই এক পৰিৱৰ্তনৰ আৰম্ভণি যে মৰিয়াবাৰী বাৰ্ষে হাতীমূৰীয়া অঞ্চলৰ ৰাইজে বহুত ডিচিপ্লিন, আৰু এই ডিচিপ্লিনটো ল'ৰা ছোৱালীকো শিকাব লাগে। ডিচিপ্লিন মানে আপোনাৰ ল'ৰাই 8টা বজাত উঠিছে নে 9টা বজাত উঠিছে এই খবৰ লওক। আপোনাৰ ল'ৰাই ৰাতিপুৱা উঠিছে নে নাই খবৰ লওক। ৰাতিপুৱা সোনকালে যাতে আপোনাৰ ল'ৰাই উঠে তাৰ কাৰণে চেষ্টা কৰক। যি ল'ৰাই সোনকালে উঠি পঢ়া শুনা কৰিব তেওঁ নিশ্চয় আগুৱাই যাব। সেই আগুৱাই যোৱাৰ কাৰণে যাতে কিবা এটা কৰে আপুনি মা দেউতাই কৰিব লাগিব। ডিচিপ্লিন লাইফ লাগিব। আজিৰ যুগত সায়েন্স টেকনলজিৰ যুগ, আজিৰ যুগত এআইৰ যুগ। এই যুগত কিন্তু আপুনি হাৰ্ড ৱৰ্ক কৰিলে নহ'ব, আপোনাৰ ল'ৰা ছোৱালী স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। আপোনাৰ ল'ৰাৰো ভাল হ'ব, বেলেগৰ ল'ৰাৰো ভাল হ'ব, এই মানসিকতা আপুনি লওক। ডেফিনেটলি এনেকুৱা অনুষ্ঠানত এইবিলাক প্ৰতিজ্ঞা ল'লে কিন্তু আমি ছাকচেছ হ'ম। আৰু আমাৰ সমাজত বিশেষকৈ আজিকালি দেখা গৈছে বহুত মানুহে কয় যে মোৰ ল'ৰাই কথা নুশুনে, মোৰ ছোৱালীয়ে কথা নুশুনে। বহুত মানুহে কয় মোৰ হাজবেণ্ডৰ ব্যৱহাৰ বেয়া। মই কৈ গৈছোঁ হাতীমূৰীয়া অঞ্চলত মুহাম্মাদুৰ ৰাছুলুল্লাহৰ ভাষাত কৈ গৈছোঁ, আপোনালোকৰ আমাৰ নবীজিৰ ভাষাত, বিশ্ব নবীৰ ভাষাত কৈ গৈছোঁ, যি মানুহ পত্নীৰ লগত বেয়া, আই ৰিপিট, মুহাম্মাদুৰ ৰাছুলুল্লাহৰ ভাষাত কৈছোঁ, যি মানুহৰ ব্যৱহাৰ পত্নীৰ লগত বেয়া, তেওঁ বেয়া মানুহ, তেওঁ বেয়া মানুহ, তেওঁ বেয়া মানুহ। তেওঁ গোটেই বিশ্বত ছ'চিয়েল ৱাৰ্কাৰ হ'লেও তেওঁ বেয়া মানুহ। যি মানুহৰ ব্যৱহাৰ হাজবেণ্ডৰ লগত বেয়া, তেওঁ বেয়া, তেওঁ বেয়া, তেওঁ বেয়া। যি মানুহ গোটেই বিশ্বত ভাল, ঘৰৰ লগত আহি ভালদৰে কথা নাপাতে, তেওঁ বেয়া মানুহ, বেয়া মানুহ, বেয়া মানুহ। ৰাছুলুল্লাহৰ কথা কৈছোঁ, আপোনালোকে মোৰ কথা বিশ্বাস নক'লে ইমাম চাবৰ পৰা সুধি ল'ব মই সঁচা কথা কৈছোঁ নে নাই। আমাৰ দুখ আৰু পৰিতাপৰ বিষয় সংখ্যালঘু অঞ্চলত, দুখ আৰু পৰিতাপৰ বিষয়। কুৰাণ শৰীফৰ প্ৰথম শব্দ আছিল ইকৰা, ইকৰা বিস্মি ৰব্বিকাল্লাযী খালাক, ইকৰা, পঢ়া। কিন্তু আমি নপঢ়োঁ, আমাৰ পঢ়া টাইম নাই। আমি এখন বাতৰি কাকত পঢ়া টাইম নাই, এখন কিতাপ পঢ়া টাইম নাই। মই আই মাতৃসকলক কৈছোঁ, এটা পৰামৰ্শ দিছোঁ, আপোনাৰ মানুহজনক ক'ব 2 দিন আমি মাছ নাখাওঁ, 2 দিন মাংস নাখাওঁ। সেই মাছ আৰু মাংস নোখোৱা টকাৰে মাহত আপুনি 2খন কিতাপ আমাৰ ঘৰত আনি দিয়ক। কি কিতাপ পঢ়ে পঢ়ক, মই কোৱা নাই। আপুনি নভেল পঢ়ক, আপুনি ভাল লগা কিতাপ পঢ়ক, আপুনি হোমেন বৰগোহাঁই পঢ়ক, আপুনি ভূপেন হাজৰিকা পঢ়ক, আপুনি মহীৰ বৰাৰ কিতাপে পঢ়ক, আপুনি একো নাই মন্তাকা ভাটিছে পঢ়ক, আপুনি ভাজাইলে আমৰটোৱে পঢ়ক। যি পঢ়ে পঢ়াৰ নিচাটো আপোনাৰ ঘৰৰ সকলো মানুহক পঢ়াৰ নিচাত কৰক। চাব আপোনাৰ ঘৰৰ আজিৰ পৰিৱেশ আৰু 1 মাহ পিছৰ পৰিৱেশ কিন্তু সলনি হৈ যাব। কেইদিনমান পিছতে আমি নতুন বছৰ পাম। নতুন বছৰ আমি চেলিব্ৰেট কৰোঁ পিকনিকৰ মাজেদি, নতুন বছৰ চেলিব্ৰেট কৰোঁ আমি গানৰ মাজেদি। এয়া চেলিব্ৰেশ্যন নহয়। নতুন বছৰৰ প্ৰথম দিনাই প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে এই বৃহস্পতিবাৰৰ দিনটোতে, যে প্ৰতিজ্ঞাবদ্ধ হ'ম এই বছৰত প্ৰতিটো মাহতে মই কমেও 2খনকৈ কিতাপ পঢ়িম, প্ৰতি বছৰত কমেও 10খন 12খন কিতাপ পঢ়িম, মই এখন বাতৰি কাকত পঢ়িম, মই ৰাতিপুৱা সোনকালে উঠিম, মই গুনাহ নকৰিম, মই ভাল কাম কৰিম, মই 5 ওয়াক্ত নামাজো পঢ়িম, মই মানুহৰ মাজত ভেদাভেদ নকৰিম। যদি এইবিলাক কথা যদি আমি নতুন বছৰৰ পৰা প্ৰতিজ্ঞা ল'ব পাৰোঁ, চাব আপোনাৰ ঘৰখন কিন্তু সলনি হৈ যাব। তাক নকৰি আমি গোটেই ৰাতি গান বজাই আমি নতুন ইয়াৰ পালন কৰোঁ। ৰাতিপুৱা কেতিয়া হয়
আমি গমেই নাপাওঁ, ফজৰ কেতিয়া পাৰ হৈ যায় আমি গমেই নাপাওঁ। এয়া হ'লে নহ'ব। নতুন বছৰৰ ৰিজলিউশ্যন আজি এই মহাৰাজৰ জয়ন্তীৰ হাতীমূৰীয়াৰ ইমান ধুনীয়া ষ্টেজৰ মাজত আপোনালোকে প্ৰতিজ্ঞা লওক যে নতুন বছৰত মই নতুন ৰিজলিউশ্যন কৰিম, মোৰ ঘৰখন এক শান্তিৰ বাতাবৰণ সৃষ্টি কৰিম, যি বাতাবৰণে কিন্তু ভাৰতবৰ্ষ নিৰ্মাণত সহায় কৰিব। কাৰণ মহাত্মা গান্ধীৰ কথাৰ মতে আৰু APJ আব্দুল কালামৰ কথা মতে পৰিয়ালৰ পৰাই সমাজৰ সৃষ্টি হয় আৰু সমাজৰ পৰাই ৰাষ্ট্ৰৰ সৃষ্টি হয়। যদি হাতীমূৰীয়া শান্তিত থাকে তেনেহ'লে গোটেই ভাৰতবৰ্ষ শান্তিত থাকিব, তেতিয়া মৰিগাঁও শান্তিত থাকিব, অসমো শান্তিত থাকিব। কোনো ধৰণৰ অপ্ৰীতিকৰ কাম হ'লে পুলিচ প্ৰশাসনক খবৰ দিব লাগিব, কোনো বেয়া কামক প্ৰশ্ৰয় দিব নালাগিব, আইন কেতিয়াও নিজৰ হাতত তুলি ল'ব নালাগিব। এইবিলাক যদি আমি কৰোঁ আমাৰ সমাজখন ভাল হ'ব। শেষত দুটামান কথা কৈছোঁ। মোক 5 ঘণ্টা যাব লাগিব। দুৰ্ভাগ্যবশতঃ মই গুৱাহাটীত আজি নাই। মই আছোঁ, মোৰ ৱাইফে চাকৰি কৰে কুমাৰীকাটা, একদম ভূটান বৰ্ডাৰ, আৰু মোৰ চলি আছে ছামাৰ উইণ্টাৰ ভেকেশ্যন। চ' ভেকেশ্যন যিহেতু আছে, আমাৰ ইয়াত শফিকুল ছাৰ তেখেতে মোক মাতিছে, মই ন বুলি কোৱাৰ পিছতো মাতিছে, তাৰ কাৰণে মই আহিছোঁ। আৰু 5 ঘণ্টা মোক ইয়াৰ পৰা যাব লাগিব। মই আপোনালোকৰ মাজৰ পৰা মাত্ৰ দুটামান কথা আপোনালোকক কৈছোঁ আৰু বাৰ, যে আপোনালোকে যি শিক্ষকক যিসকলে সম্বৰ্ধনা দিলে, যি সন্মান দিলে, সেয়া নিৰ্ভৰ কৰে যে হাতীমূৰীয়া অঞ্চলৰ ভৱিষ্যত বহুত উজ্জ্বল। এয়া ফাৰ্ষ্ট। ছেকেণ্ড থিং, আপোনালোকে ডিচিপ্লিনে নিৰ্ভৰ কৰে আপোনালোকৰ ভৱিষ্যত বহুত উজ্জ্বল। থাৰ্ড ইম্পৰ্টেণ্ট থিং, ইমান ধুনীয়া আয়োজন, এই ডিচিপ্লিন, এই চাফ চিকুণতা, ইমান চিষ্টেমেটিক, এই চিষ্টেমেটিকটোৱে আয়োজন কৰে আমাৰ উন্নতি এদিন হ'বই। আমাক কোনেও পিছ পৰাব নোৱাৰে। কৰ্মত জাতিক কোনো ৰাজনৈতিক শক্তিয়ে কেতিয়াও বাধা দিব নোৱাৰে। কাম যদি কৰিব বিচাৰে, আপুনি যদি স্মাৰ্ট ৱাৰ্ক কৰে, আপুনি যদি এলিজিবল হয়, আপুনি যদি মহান অসমীয়া হয়, আপোনাক কিন্তু ৰাইজে কিন্তু ৰেকগনিশ্যন কৰিব। এইখন অঞ্চলত অধ্যয়নৰ এক নতুন পৰিৱেশৰ সৃষ্টি হওক, এইখন অঞ্চলত নতুন নতুন দিশৰ আগমন হওক, এইখন অঞ্চলতে উন্নতিৰ জখলাত উঠক। আপোনালোকৰ নিৰ্বাচিত প্ৰতিনিধিয়ে ৰাস্তা ঘাট ভাল কৰক, তাৰো আশা কৰিছোঁ মই। শেষত আৰু এটা কথা কৈছোঁ, আই মাতৃসকল, আপোনাৰ সন্তানক আদবৱালা সন্তান বনাব। মই আপোনালোকে বুজাৰ কাৰণে কৈছোঁ, আদবৱালা, যাতে কেৰেক্টাৰ আপোনাৰ সন্তানৰ ভাল হয়। আপোনাৰ সন্তানক যাতে আপুনি গৌৰৱেৰে ক'ব পাৰে যে এইগৰাকী মোৰ সন্তান, সেই গৌৰৱত যদি আপোনালোকে ক'ব পাৰে কোনো অসুবিধা নাই। মই প্ৰথমতে কৈছোঁ ডক্টৰ বাহাদুৰ ইছলাম ছাৰৰ কথা। তেখেত এইখন অঞ্চলৰ পৰা পাছ আউট হৈ পুনেৰ পৰা পাছ কৰি তেওঁ বিভিন্ন কলেজত, ডিব্ৰুগড় ইউনিভাৰ্চিটিত কাম কৰি আমাৰ USTMত ডিন হোৱাৰ পিছত তেওঁ এতিয়া নেশ্যনেল ল ইউনিভাৰ্চিটি মেঘালয়ত তেওঁ ৰেজিষ্ট্ৰাৰ পোষ্ট। আপোনালোকৰ ইয়াৰে সন্তান। আমি ফ'ল' কৰিবলৈ কোনো নালাগে। বহুত ল'ৰা ছোৱালীয়ে মোক কয়, ছাৰ মই কেনেকৈ ডিচিপ্লিন জীৱন এটা গঢ় ল'ম, বহুতে কয় মই কেনেকৈ ডিচিপ্লিন হ'ম, কাৰ জীৱনী পঢ়িম। মই কৈছোঁ ডিচিপ্লিন লাইফ পঢ়িবলৈ কাৰো জীৱনীৰ দৰকাৰ নাই। হয় পঢ়ক, মটিভেশ্যনৰ কাৰণে কিতাপ পঢ়ক, কিন্তু আপুনি যদি ডিচিপ্লিন লাইফ গঠন কৰিব বিচাৰে আপুনি আপোনাৰ মাকক ফ'ল' কৰক। কাৰণ আপোনাৰ মা পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিচিপ্লিনত চলা মানুহ। ৰাতিপুৱা উঠাৰ পৰা আৰম্ভ কৰি তেওঁ সকলোবিলাক কাম ভালদৰে কৰিছে। সেইকাৰণে মই কওঁ, আপোনাৰ মায়ে আপোনাক দিব পাৰে এটা ডিচিপ্লিন জীৱন। লাষ্ট এটা কথা কৈছোঁ, যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকল, মেট্ৰিক পৰীক্ষা আহিছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহিছে, পঢ়া শুনাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব আৰু নিজৰ ক্ষেত্ৰত সদায় স্বাস্থ্যৰ প্ৰতি যত্নৱান হ'ব। আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আৰু যিসকল যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে, সময় পালে বছৰত এবাৰ তেজ দান, ৰক্তদান কৰিব। সুস্থ সবল মানুহে ৰক্তদান কৰিব পাৰে, কাৰণ বহুত সময়ত তেজৰ কাৰণে বহুত মানুহে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। এই পৰিস্থিতি যাতে আমাৰ সৃষ্টি নহয়, এইখন অঞ্চললৈ দ্বিতীয়বাৰৰ বাবে নিমন্ত্ৰণ কৰাৰ বাবে মই বহুত ভাল পাইছোঁ। কিন্তু মই বেছি ভাল পালোঁ হয় যদি এইখন মিটিং ইমান ডাঙৰ মঞ্চত নহয়, সৰু এটা ঘৰৰ কোঠালিৰ ভিতৰত আপোনালোকে হ'লে হয়, তেতিয়া 1-to-1 কথা পাতিব পাৰিলোঁ হয়। এইখন অঞ্চলৰ কোনোবা ছাত্ৰ ছাত্ৰীক যদি কিবা পঢ়া শুনাৰ ক্ষেত্ৰত গাইডেন্স লাগে, কিবা যদি গাইডেন্স লাগে, আমাৰ লগত যোগাযোগ কৰিলে আমি নিশ্চয় সহায় কৰিম। আৰু মই আকৌ কৈছোঁ, মোৰ ফালৰ পৰাতো আপোনালোকক আদৰণি জনাইছোঁ। মোৰ শিক্ষা অনুষ্ঠান, মোৰ কৰ্ম অনুষ্ঠান ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি ফালৰ পৰাও মই আপোনালোকক অভিনন্দন জনাইছোঁ। কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি পইচাৰ অভাৱত পঢ়িব নোৱাৰে, তেওঁলোকৰ যদি পাৰ্চেণ্টেজ ভাল থাকে, 90+ থাকে, আৰ্থিক সংকট বেছি ভাল, অৱস্থা বেছি ভাল নহয়, আমাৰ লগত যোগাযোগ কৰিলে আমি তেওঁলোকৰ পঢ়াৰ কাৰণে কিছু স্কলাৰশ্বিপৰ আমি ব্যৱস্থা কৰিম। এইটো আমি এইটো কথা কৈছোঁ। আৰু এটা কথা কওঁ যে
কেৰিয়াৰ ৰিলেটেড বহুত মানুহে বহুত সমস্যাত ভোগে এইবিলাকৰ কাৰণে আপোনালোকে মনোযোগ দিব আপোনাৰ ল'ৰা ছোৱালীয়ে গুৱাহাটী যোৱাৰ আগতে এইখন অঞ্চলত পাছ কৰি গুৱাহাটী যোৱাৰ আগতে এজন এলিজিবল ল'ৰা ছোৱালী যাতে হয় বিশেষকৈ ইংৰাজী শিক্ষাৰ প্ৰতি আপোনালোকে বহুত গুৰুত্ব দিব আপোনাৰ ল'ৰা ছোৱালী যাতে ইংৰাজীত ভালদৰে কথা পাতিব পাৰে অসমীয়াত ভালদৰে কথা পাতিব পাৰে তাৰ কাৰণে আপোনালোকে চেষ্টা ল'ব চেষ্টাৰ অসাধ্য কোনো নাই আৰু মই আকৌ কৈছোঁ যে ভাল এজন শিক্ষকে সমাজ পৰিৱৰ্তন কৰিব পাৰে যিসকল শিক্ষক আছে কৰ্মত কেতিয়াও ফাঁকি নিদিব আমাৰ সন্মানীয় চেঞ্চেলৰ মাহবুবুল হক ছাৰে কয় যে 5 মিনিট ক্লাছত ফাঁকি দিয়াতকৈ জাতিৰ লগত ডাঙৰ গাদ্দাৰি কৰা আৰু একো নাই শিক্ষকে সমাজৰ পৰিৱৰ্তনৰ চাবিকাঠি সমাজৰ মেৰুদণ্ড শিক্ষকসকল আৰু ছাত্ৰসকল হ'ল জাতিৰ ভৱিষ্যত আৰু ভৱিষ্যতক কিন্তু গাইডেন্স কৰিব লাগিব আজিৰ শিক্ষকসকল এই অঞ্চলত যিসকল বাহিৰৰ শিক্ষক ইয়াত টেটৰ কাৰণে কৰ্মৰত মই আপোনালোকক হাত জোৰ কৰিছোঁ আপোনালোকে ইয়াত আহিছে হয় ভিতৰুৱা অঞ্চলত চাকৰি কৰিছে আপোনালোকে যাতে কেতিয়াও ছাত্ৰ ছাত্ৰীৰ লগত কেতিয়াও যাতে আপোনালোকে ফাঁকি নিদিয়ে ছাত্ৰ ছাত্ৰীক যাতে আপোনালোকে বহুত ভালদৰে জ্ঞান দিয়ে বহুত ভালদৰে আপোনালোকৰ নিজৰ সন্তান বুলি ভাবি যাতে আপোনালোকে পঢ়া শুনা কৰায় সকলো শিক্ষক শিক্ষয়িত্ৰীক মই দানী অনুৰোধ কৰিছোঁ আৰু যিসকল জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ মঞ্চত বহি আছে তেওঁলোকৰ ওচৰত গৈও কেতিয়াবা কিছুমান পৰামৰ্শ আপোনালোকে ল'ব যি পৰামৰ্শৰ জৰিয়তে এখন সুন্দৰ সমাজ আমি পাব পাৰিম বহুত সময় মই গ'লোঁ আপোনালোকৰ মাজত প্ৰায় 20 মিনিট 22 মিনিটমান বেছি হ'ল চাগে 30 মিনিটে হ'ল নেকি চ' মই যিহেতু যাব লাগিব বহুত দূৰ আপোনালোকৰ পৰা বিদায় মাগিছোঁ এখন ধোৱা বিচাৰিছোঁ আপোনালোকৰ পৰা আৰু আকৌ মই কৈছোঁ আপোনালোকৰ এই সুন্দৰ আয়োজনত মই যথেষ্ট সুখী এই আয়োজনে এক নতুন বাৰ্তা দিয়ক হাতীমূৰীয়া অঞ্চলত হাতীমূৰীয়াৰ সাংবাদিকবিলাকে গোটেই অসমত এই অনুষ্ঠানৰ প্ৰচাৰ কৰি দেখাই দিয়ক ইয়াতে ডাবু আহিছিল ডাবুৰ নিশ্চয় গৈ গুৱাহাটীত ক'ব কাইলৈ বিশেষ বিশিষ্ট অতিথিবিলাক আপোনালোকৰ ইয়াত আহিব এই অতিথিবিলাকৰ জৰিয়তে হওক যিকোনো মাধ্যমেৰে জৰিয়তে হওক আপোনালোকৰ অঞ্চল গোটেই ভাৰতবৰ্ষত বিয়পি পৰক কিন্তু আপোনালোকৰ কৰ্মৰ জৰিয়তে কিন্তু আপোনাৰ সমাজখন ভাল হ'ব যেতিয়া আপোনালোকৰ ইয়াৰ ছাত্ৰই কোনোবা IAS অফিচাৰ হ'ব কোনোবাই যদি ACS পায় কোনোবাই যদি ভাল কিবা এটা পজিশ্যন পায় কোনোবাই যদি গৱেষণা পায় নাছাৰ বিজ্ঞানী হয় তেনেহ'লে কি হ'ব এইখন অঞ্চল কিন্তু জাকত জিলিকা হ'ব অঞ্চলৰ জাকত জিলিকা সেই অঞ্চলৰ যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ ওপৰত আৰু তেওঁলোকৰ ছাকচেছৰ ওপৰত নিৰ্ভৰ কৰে আৰু আমাৰ মা দেউতাকৰ লক্ষ্য এটাই হ'ব লাগে মোৰ ল'ৰা ছোৱালী কিদৰে ছাকচেছফুল মানুহ হয় আৰু ভাল মানুহ হয় মোৰ ল'ৰা ছোৱালীক যদি মই ভাল মানুহ কৰিব পাৰোঁ ডেফিনেটলি মই এখন নতুন ভাৰতবৰ্ষৰ সেনানী এনেকুৱা ভাবিব নালাগে মই এখন নিজৰ ল'ৰাৰে খেয়াল লৈছোঁ নহয় আপোনাৰ ল'ৰাৰ জৰিয়তে আপুনি যি কাম কৰিছে সেই ভাবোঁ মই মহান কাম পুনৰ ষ্টেজত থকা সকলো ব্যক্তিলৈ আপোনালোকে পিছফালে থৈছোঁ বেয়া নাপাব আপোনালোকৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰি সকলোৰে পৰা দোৱা বিচাৰি মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ আৰু ভাষণৰ পিছতে আপোনালোকৰ পৰা বিদায় ল'ম থেংক ইউ